ৰঙিয়াত কেংগাৰু ওলাইছে কেৱল কেংগাৰুৱে নহয় চিম্পাঞ্জি ওলাইছে ৰঙিয়াত জব্দ কৰিছে বহু দুষ্প্ৰাপ্য বন্যপ্ৰাণী আৰু জব্দ হৈছে দুটা কেংগাৰু দুটা চিম্পাঞ্জি আৰু জব্দ হৈছে 19টাকৈ বিভিন্ন প্ৰজাতিৰ বান্দৰ লগতে জব্দ হৈছে 18টাকৈ কাছ আৰু দুটাকৈ বনৰীয়া ভাটৌচৰাই আৰু মিজোৰামৰ পৰা পশ্চিম বংগলৈ নিয়াৰ পথতে আজি পুৱতি নিশা জব্দ কৰিছে এই বৃহৎ চক্ৰটো আৰক্ষীৰ জালত পৰিছে বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে খেদি জব্দ কৰিছে তেওঁলোকে যি কিখন বাহনত আসলতে তেওঁলোকে বন্যপ্ৰাণী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছিল সেই বন্যপ্ৰাণী সৰবৰাহ কৰা গাড়ী কেইখনত হেনাৰ ষ্টিকাৰ লগাইছিল আৰু দুখনকৈ বাহনত সৰবৰাহৰ চেষ্টা চলাইছিল এই দুষ্প্ৰাপ্য বন্যপ্ৰাণী আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰাণী কেইটাৰ মূল্য কেইবা কোটি টকা বুলি জানিব পৰা গৈছে আৰু জব্দ হৈছে এখন ফৰচুনাৰ লগতে এখন ইনোভা বাহন আৰু এই দুয়োখন বাহন দিল্লীৰ বুলি জানিব পৰা গৈছে কাৰণ দিল্লীৰ নম্বৰ আছিল তেওঁলোকৰ যি কেইখন বাহন জব্দ কৰিছে আৰু দুয়োখন গাড়ীত ব্যৱহাৰ কৰিছিল হেনাৰ ষ্টিকাৰ ইতিমধ্যে জনাইছে তেওঁলোকক আৰু এই ক্ষেত্ৰত আসলতে তামিলনাডুৰ দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে গতিকে দেখা পোৱা গৈছে যে এইবাৰ একাংশ এটা চক্ৰ গঢ়ি উঠিছে যি চক্ৰ কিন্তু এবাৰ বন্যপ্ৰাণী সৰবৰাহত নামি পৰিছে দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহত নামি পৰিছে কাৰণ আজি ৰঙিয়া আৰক্ষীয়ে যেহেতু পুৱতি নিশা অভিযান চলাইছিল আৰু অভিযানত টহলদাৰী অভিযানতে আসলতে এই বৃহৎ চক্ৰটো ধৰিছে আৰু তেওঁলোকে অসমৰ মাজেদি আসলতে এই বন্যপ্ৰাণীসমূহ সৰবৰাহৰ চেষ্টা চলাইছিল তেনে সময়তে আৰক্ষীৰ অভিযানত আসলতে এই দুখনকৈ বাহনত অনা এই দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত এতিয়া প্ৰশ্ন উঠিছে যে এই বন্যপ্ৰাণী সৰবৰাহৰ ক্ষেত্ৰত এটা বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে নেকি এই নেটৱৰ্কটো কেনেধৰণে আসলতে ধৰা পেলাব পাৰি এতিয়া সেই ক্ষেত্ৰত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে এই তামিলনাডুৰ দুজনকৈ যিহেতু বন্যপ্ৰাণী সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে পুৱাৰ পৰা গতিকে বন্যপ্ৰাণী সৰবৰাহৰ ক্ষেত্ৰত এটা বৃহৎ নেটৱৰ্ক গঢ়ি উঠিছে বুলি ইয়াৰ পৰা ক'ব পাৰি দীৰ্ঘদিনৰ পৰা আসলতে বন্যপ্ৰাণীসমূহ সৰবৰাহ হৈ আছে এই ক্ষেত্ৰত হয়তো আৰক্ষীৰ তদন্তত আসলতে পোহৰলৈ অহা নাছিল বৰ্তমান সময়ত যেহেতু আৰক্ষীয়ে তদন্ত চলোৱাত পোহৰলৈ আহিছে আৰু জব্দ কৰা হৈছে দুটাকৈ কেংগাৰু দুটা চিম্পাঞ্জি আৰু সমান্তৰালকৈ 19টাকৈ বিভিন্ন প্ৰজাতিৰ বান্দৰ 18টা কাছ আৰু দুটাকৈ ভাটৌচৰাই গতিকে ভাষ্য আমাৰ হাতত আছে আমি আগবঢ়াইছোঁ আজি ৰাতিপুৱা আমি স্পেচিফিক এটা ইনফৰ্মেশ্যনৰ ওপৰত ভিত্তি কৰি দুখন গাড়ী ইণ্টাৰচেপ্ট কৰিছোঁ ৰঙিয়া ৰেলৱে অভাৰব্ৰিজৰ ওচৰত এখন ইনোভা আৰু এখন আপোনাৰ ফৰচুনাৰ গাড়ী আৰু গাড়ী দুখনৰ পৰা প্ৰায় বহুত ৱাইল্ড লাইফ আমি কভাৰ কৰিছোঁ প্ৰায় 19টা বিভিন্ন প্ৰজাতিৰ বান্দৰ আছে দুটা কেংগাৰু আছে চৰাই দুটা আছে আৰু কাছ বহুতকেইটা আছে ডাঙৰ কাছ 3টা আৰু যিটো আমি দুৰা কাছ বুলি কওঁ দুৰা কাছ 2 বেগ আছে এইটো মিজোৰাম বৰ্ডাৰৰ পৰা উঠাইছে বুলি কৈছে সিহঁতে আৰু আউট অফ ষ্টেট আমাৰ অসমত লৈ গৈ গাড়ীত আনিছিল এখন ইনোভা আৰু এখন আপোনাৰ ফৰচুনাৰ আৰ্মি ষ্টিকাৰ লগাই আনিছিলে সিহঁতে আৰু আমি যেতিয়া চেক কৰি সিহঁতে নিজকে আৰ্মি পাৰ্চন বুলি এজনে এখন আই কাৰ্ড শ্ব' কৰিছিলে আমি আই কাৰ্ডখন ভেৰিফাই কৰিম কিমান বৰ্তমান আমি দুজন মানুহ এৰেষ্ট কৰিছোঁ আমি ভাষ্য আমি আপোনালোকক শুনালোঁ আৰক্ষীৰ ভাষ্য সাংবাদিকৰ আগত তেওঁলোকে প্ৰদান কৰিছে গতিকে দেখা পোৱা গৈছে যে এটা বৃহৎ চক্ৰ আসলতে গঢ়ি উঠিছে নেটৱৰ্ক গঢ়ি উঠিছে গতিকে এই ক্ষেত্ৰত আসলতে আৰক্ষী কিমান দূৰ সফল হ'ব সেয়া কিন্তু লক্ষণীয় হৈ পৰিব পৰৱৰ্তী সময়ত আমি আপোনালোকক সেয়া জনাম আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে এতিয়া বন্যপ্ৰেমী বা প্ৰকৃতিপ্ৰেমীসকলেও সচেতন হোৱাটো অতি প্ৰয়োজন হৈ পৰিছে কাৰণ এটা বৃহৎ চক্ৰ গঢ়ি উঠিছে এই চক্ৰটোক উৎখাত কৰাটো অতি প্ৰয়োজন হৈ পৰিছে